তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা 23 তাৰিখে অনুষ্ঠিত হ'ব। সো বেছি দিন সময় নাই, এইকেইদিন তোমালোকে ভালদৰে চাবা। মই কেইটামান কমন কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, যিকেইটা তোমালোকে আগৰ কুৱেশ্যন পেপাৰ অহা দেখা গৈছিল, আৰু সেয়েহে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিলাক বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এই কুৱেশ্যন কেইটা চাই ল'বা। আৰু যদি তোমালোকে কমন নোটছ বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা। মাত্ৰ 49 টকা এটা লোৱা হৈছে, য'ত তোমালোকে কমন নোটছ পাই যাবা। কিছু হ'লেও উপকৃত হ'বা এই দিনত চাই গ'লে, ঠিক আছে। এইকেইদিন যিহেতু কমন বস্তুৱে চাব লাগিব, কাৰণ পৰীক্ষা আহি পালে যিহেতু। সো তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰি তোমালোকে লৈ ল'ব পাৰিবা, ঠিক আছে। এতিয়া চোৱা, প্ৰথমটো হৈছে বৰগীতটোৰ দুটা বা তিনিটা লক্ষণ উল্লেখ কৰা। 2016 আছিল দুটা, 2022 আছিল তিনিটা। গতিকে তোমালোকে এইটো চাবা। বৰগীতৰ লক্ষণসমূহ কি কি? একে ধৰণৰ 2018 চনত আহিছিল। ইৰাণীসকলে নৱবৰ্ষক কি বুলি কোৱা, কি বোলে? 2019-20 দুইটা চনতে আহিছিল, তোমালোকে চাবা। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ লিখা, 2016 চনত আহিছিল। বুশ্বেৰত বিমানবন্দৰত কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হয়? 2017 চনত আহিছিল। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম কৰি দিছো তেনেকৈ কৰা। যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। কথাষাৰ বক্তা কোন? 2023 আহিছিল আৰু 20 আহিছিল এইটো। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। নেক্সট তোমালোকে চাবা, ভাইৰাছে কম্পিউটাৰৰ এটা বিজুতি ঘটাব পাৰে। ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে এইটো চাবা। তাৰপিছত ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কি প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা। তাৰপিছত নেক্সট চাবা, ইণ্টাৰনেটৰো মিঠা সুবিধা লগতে তিতা অসুবিধাও আছে। কথাষাৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। অসমৰ পুৰণি সাহিত্যিক কি কি উল্লেখ কৰা? পুৰণি সাহিত্য সমলৰ বিষয়ে। ফ্ৰম ভলগা টু গংগা নামৰ প্ৰবন্ধটোৰ লেখক কোন? কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰাৰ পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? তাৰপিছত ইম্পৰ্টেণ্ট কিছুমান দি দিছো, তোমালোকে চাবা এইবিলাক পৰীক্ষাৰ কাৰণে। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। পাঠটোৰ আধাৰত বুজাই লিখা। দেখা যায় যে সকলোবোৰ বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা। পাঠৰ আলমত চমুকৈ লিখা। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ কি কি ভাগ কৰিব পাৰি উল্লেখ কৰা। তাৰপিছত তোমালোকে কমন কুৱেশ্যন কেইটামান আৰু দিছো, ব্যাখ্যা কৰা। তোমালোকে চাবা। সহস্ত বয়নে যাব, নাপাৱন্ত সীমা অধমে জানিব তেনে তোমাৰ মহিমা। আতুৰ ভৈলাহু হবি বিষয় বিকলে, কবিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমিছে জীৱন। নকাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰে টপালি। উল্লেখিত কবিতা বাক্যেৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। সজাৰ মৈনেতিৰ অনেক যুৱতী, দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, সুদাৰ চুল লুকাই আছে মুমিনৰ আঁৰত। খনক খনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাব যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। বৰগীতৰ 4টা লক্ষণ বিষয়ে লিখা। সহস্ত বয়নক নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। আতুৰ ভৈলাহু হবি বিষয় বিকলে, কবিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনীৰ নিচেতো তুমি জীৱন। ভকতজনৰ নিজ তুমিতো জীৱন। নেক্সট হ'ল কমন কুৱেশ্যন। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিষয়ে চমুকৈ লিখা। 2 মাৰ্কছৰ কাৰণে চাব পাৰা। ভাইৰাছ কি? ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি? আমাৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য লিখা। সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। তাৰপিছত ভাৰতীয় সংস্কৃতিৰ বিৰাট সমন্বয়ৰ বস্তু, এইটো বহুত বছৰ পৰীক্ষাত আহিছিল। কথাষাৰ যুক্তিয়তা ভাৰতীয় সংস্কৃতি বাধাৰত চমুকৈ বিশ্লেষণ কৰা। সংস্কৃতি অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তাৎপৰ্য বিচাৰ কৰা। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বাহিৰাগত গোষ্ঠী কোনটো? ডাকৰ বিষয়ে এটি টোকা লিখা। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ উল্লেখ কৰা। নেক্সট হ'ল মূল টোকা লিখা। মূল টোকা চাবা তোমালোকে। কম্পিউটাৰ, ইমেইল, ছচিয়েল মিডিয়া আৰু গুগল, এইকেইটা তোমালোকে চাবা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বাকীখিনি চাবা। যিকেইটা মই পাঠৰ দি দিলোঁ এইখিনি তোমালোকে চাবা, আৰু আমি যিখিনি গ্ৰুপত দিছোঁ তোমালোকে সেইখিনি চাব কিন্তু নাপাহৰিবা, ঠিক আছে। বাই।
ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আপুনি সুধিব পাৰিব, সুধিব পাৰে। নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত